So hello everyone, welcome to Abhijan. আশা কৰিছো তোমালোকৰ পঢ়া শুনা সব ভাল চলি আছে। So এইটো coordinate geometry third tutorial হ'ব। এই টিউটোৰিয়েলত আমি ডিসকাস কৰিম the different forms of a straight line। মানে ইয়াৰ আগতে আমি ডিসকাস কৰিলো যে equation of a straight line কাক কয়। So equation of a straight line কাক কয় basically যিকোনো এটা straight lineৰ যিকোনো পইণ্টক ডেসক্ৰাইব কৰিবলৈ হলে আমাক যি এটা ফাংশনাল ৰিলেশন each and every point or x আৰু y coordinator মাজত পাওঁ সেইটোকে আমি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন বুলি কওঁ। সো এইটো টিউটোৰিয়েলত আমি ডিসকাস কৰিম the various forms of a straight line। সো আমাৰ ফাৰ্স্ট ফৰ্ম অফ ইকুৱেশ্যন হ'ল পইণ্ট স্লোপ ফৰ্ম না। সো পইণ্ট স্লোপ ফৰ্ম এইটোৰ পৰা বুজিব পৰা যে এই ফৰ্মটোত ইকুৱেশ্যন লিখিবৰ বাবে আমাক দুটা বস্তু লাগিব। The first বস্তু হল পইণ্ট, আমাক এটা পইণ্ট লাগিব আৰু আমাক সেই যি ইকুৱেশ্যন ষ্ট্ৰেইট লাইন থাকিব সেই ষ্ট্ৰেইট লাইনৰ স্লোপ লাগিব। সো সাপোজ এজিউম কৰা যে আমাক যিকোনো এটা ফিক্সড পইণ্ট p x0, y0 দিয়া আছে of a non-vertical straight line L। এই লাইনটো at some angle theta inclined হৈছে কিন্তু vertical নহয়, ঠিক আছে। আৰু এই লাইনৰ যি স্লোপ আমাক দিয়া আছে m। সো আমি এটা ইয়াৰে যিকোনো এটা পইণ্টৰ xy আৰু y কোঅৰ্ডিনেটৰ মাজত ৰিলেশন আনিব লাগিলে ফাৰ্স্ট আমি কৰিম কি, আমি যিকোনো এটা আৰবিট্ৰাৰী পইণ্ট লম p xy। এইটো এটা আৰবিট্ৰাৰী পইণ্ট আমি লৈ লৈছো, মানে এই পইণ্টটো ইয়াতে ফিক্স নহয়, এই পইণ্টটো ইয়াতেও ৰাখিব পাৰে, ইয়াতেও ৰাখিব পাৰে, ইয়াতেও ৰাখিব পাৰে। এই মুঠতে এই ষ্ট্ৰেইট লাইনৰ যিকোনো প্লেছত বা যিকোনো স্থানতে এই পইণ্টটো থাকিব পাৰে, সেইকাৰণে আমি তাক আৰবিট্ৰাৰী পইণ্ট বুলি কওঁ। সো যিকোনো স্থানত থকা পইণ্ট আমি x, y বুলি ধৰিলো, কিন্তু এই যি পইণ্ট আছে p0 এই পইণ্টটো ফিক্সড, ঠিক আছে। সো আমি এতিয়া কি কৰিম, আমাক এই লাইনৰ স্লোপটো দিয়া আছে m আমাক দিয়া আছে আৰু আমাৰ তাত এতিয়া দুটা পইণ্ট আছে p আৰু p0। সো p আৰু p0ৰ দ্বাৰা আমি এই লাইনৰ স্লোপ আমি উলিয়াব পাৰিম, সেইটো জানাই। সো যেতিয়া আমাক দুটা পইণ্ট দিয়াই থাকিব p আৰু p0, তেতিয়া সেই লাইনৰ স্লোপটো কি হ'ব, y2 minus y1 divided by x2 minus x1। সো এই লাইনৰ স্লোপ আমি লিখিব পাৰিম y minus y0 divided by x minus x0। সো সেইটো বস্তু আমি ইয়াতে এনেকৈ লিখিছো, ঠিক আছে। সো ইয়াৰ পৰা আমি কি পাম, y minus y0 is equals to m into x minus x0। এতিয়া ইয়াতে y0 টো ফিক্সড, x0 টো ফিক্সড, আৰু আমি এইটো ৰিলেশনটো পালো, মানে আৰু ইয়াতে যি y আৰু x, এই y আৰু x ইয়াৰে যিকোনো এটা পইণ্ট হ'ব পাৰে। মানে সাপোজ আমি ইয়াতে যিকোনো এটা পইণ্ট ললো 1,2, এই 1,2 এ যদি এই ষ্ট্ৰেইট লাইনত লাই কৰে, y ৰ জায়গাত আমি 2 সাবস্টিটিউট কৰিলে আৰু x ৰ জায়গাত 1 সাবস্টিটিউট কৰিলে এই ইকুৱেশ্যনটো স্যাটিসফাই হ'ব। মানে এই লাইনত স্থিত যিকোনো পইণ্টে এই ইকুৱেশ্যনটো ফলো কৰিব। সো এইটোকে আমি কওঁ পইণ্ট স্লোপ ফৰ্ম। সো পইণ্ট স্লোপ ফৰ্মৰ বাবে আমাক কি লাগিব, যিকোনো এটা পইণ্ট লাগিব আৰু আমাক স্লোপ লাগিব। সো ইয়াৰে পিছত আমি ডিসকাস কৰিম এটা কুৱেশ্যন। সো আমাৰ কুৱেশ্যন হ'ল ফাইন্ড দ্য ইকুৱেশ্যন অফ এ লাইন থ্ৰু -2, 3 উইথ স্লোপ -4। সো পইণ্ট স্লোপ ফৰ্মৰ বাবে আমাক কি লাগিছিল, এটা পইণ্ট লাগিছিল, আমাক পইণ্টটো দিয়া আছে -2, 3 আৰু আমাক স্লোপ লাগিছিল, স্লোপটো হ'ল -4। সো এইটো আমাৰ ইকুৱেশ্যন অফ দ্য ষ্ট্ৰেইট ইকুৱেশ্যন আছিল যেতিয়া আমাক পইণ্ট x0, y0 আৰু স্লোপ m দিয়া আছিল। সো এই ইকুৱেশ্যনত আমি যেতিয়া এই পইণ্টৰ ভ্যালু সাবস্টিটিউট কৰিম, মানে y0 = 3 হয় আৰু x0 = -2 হয়। সো y0 ৰ জায়গাত আমি 3 সাবস্টিটিউট কৰিম, x0 ৰ জায়গাত আমি -2 সাবস্টিটিউট কৰিম, এইটো
বেসিক্যালি এটা -2 আছিল সো হেতুক যেটা সলভ কৰিম আমি সলভ কৰি ফাইনাল যি ফর্ম পাম এইটো আমাক ফাইনাল ফর্ম হ'ব আৰু ইয়াৰ পৰা আমি আকৌ তাক ফাৰ্দাৰ সিম্পলিফাই কৰি এইটো ফর্মত আনিব পাৰিম ওকে সো আমাৰ আন এটা নেক্সট ফর্ম এতিয়া হ'ল 2 পইণ্ট ফর্ম ইয়াৰ আগৰ ফর্মটোত আমাক লাগিছিল যিকোনো এটা পইণ্ট আৰু সেই লাইনৰ স্লোপ এইটো যেতিয়া আমাক ক'লে 2 পইণ্ট ফর্ম 2 পইণ্ট ফর্মত আমাক কি লাগিব 2 পইণ্ট ফর্মত আমাক দুটা পইণ্ট লাগিব so let the line L passes through two given points P1 and P2 এই লাইন L দিয়া আছে আমাক আমি এজিউম কৰিছো যে এই লাইনে এটা পইণ্ট P2 আৰু এটা পইণ্ট P1 এৰে পাস কৰিছে মানে এই স্ট্ৰেইট লাইন আঁকিব আমাক দুটা পইণ্ট লাগে আমাৰ সেই দুটা পইণ্ট সাপোজ P1 আৰু P2 দিয়া আছে তে সেই P1 আৰু P2 ৰ মাজেৰে আমি স্ট্ৰেইট লাইন L আঁকিব পাৰিম সো ইকুৱেশ্যন টু আমি বনোৱাৰ বাবে আমি কি কৰিব লাগিব সদায় এটা আৰবিট্ৰাৰী পইণ্ট ল'ব লাগিব মানে এটা যিকোনো স্থানত এটা পইণ্ট লৈ ললো সেইটো পইণ্টক আমি P x, y ৰে ডিনোট কৰিলো আৰু ইয়াৰ পৰা আমি উলাব লাগিব x, y ৰিলেচন x2 y2 আৰু x1 y1 ৰ লগত সো হেতু আমি কেনেকৈ কৰিম সো এই যি লাইন L আছে এই লাইন L ৰ স্লোপ আমি উলাবলৈ হলে দুটা পইণ্ট লাগিব ঠিক আছে সো ফার্স্ট আমি মানি ললো সেই দুটা পইণ্ট হল P1 আৰু P সো যেতিয়া আমাক স্লোপ অফ সো যেতিয়া আমাক এই P আৰু P1 দিয়া থাকিব তে ফার্স্ট আমি P আৰু P1 ৰ স্লোপ উলাম স্লোপ অফ P1 আৰু P তাৰে পিছত আমি আন দুটা পইণ্ট লম P1 আৰু P2 সো P1 আৰু P2 ইউজ কৰি আমি এই ইকুৱেশ্যন এই লাইনৰ স্লোপ আকৌ উলাম স্লোপ অফ P1 P2 নাও এই তিনিওটা পইণ্ট যেহেতু কলিনিয়াৰ তে এইটো পইণ্ট আৰু এইটো পইণ্ট ইউজ কৰিলে আমি যি স্লোপ পাম এইটো পইণ্ট আৰু এইটো পইণ্ট ইউজ কৰিলে আমি সেম স্লোপ পাব লাগিব কিয় কাৰণ এইটো এটা সেম স্ট্ৰেইট লাইনৰ যিকোনো দুটা পইণ্টেৰে আমি যেটা স্লোপ উলাম সেই স্লোপটো সেম হ'বই লাগিব সো স্লোপ অফ P1P ইকুৱেলছ টু স্লোপ অফ P1P2 তাৰে পৰা আমি কি পাম স্লোপ অফ P1P কি হ'ব y minus y1 divided by x minus x1 এইটো স্লোপ অফ P1 আৰু স্লোপ অফ P2 কি হ'ব y1 minus y2 divided by x1 minus x2 so এইটো স্লোপ অফ P1 P2 so ইয়াৰ পৰা আমি সিম্পলিফাই কৰিলে কি পাম y minus y1 is equals to this into x minus x1 so equation of a line passing through 2 points x1 y1 and x2 y2 is given by this so let us recap so আমি এটা ডিসকাস কৰিলো 2 পইণ্ট ফর্ম কাক কয় so 2 পইণ্ট ফর্ম ইকুৱেশ্যন অফ স্ট্ৰেইট লাইন কৰিবৰ বাবে আমাক কি লাগিব আমাক দুটা পইণ্ট লাগিব দুটা গিভেন পইণ্ট লাগিব so আমি P1 আৰু P2 দুটা গিভেন পইণ্ট ধৰি ললো তাৰে পিছত আমি এটা আৰবিট্ৰাৰী পইণ্ট লম আৰবিট্ৰাৰী পইণ্টটো P হল এই P পইণ্টটো যিকোনো পজিশনত থাকিব পাৰে কিন্তু P1 আৰু P2 ফিক্সড কিন্তু P ফিক্স নহয় P এই লাইনৰ যিকোনো পইণ্টত থাকিব পাৰে সো তাৰে পিছত আমি কি কৰিম আমি ফার্স্ট P1 আৰু P লম P1 আৰু P ইউজ কৰি আমি লাইনৰ স্লোপ উলিয়াম তাৰে পিছত আকৌ আমি P1 আৰু P2 ইউজ কৰি লাইনৰ স্লোপ উলিয়াম তাৰে পিছত আমি যেতিয়া সেই দুটা স্লোপ ইকুৱেট কৰিম আমি এইটো ৰিলেচন পাম y minus y1 is equals to y2 minus y1 by x2 minus x1 into x minus x1 আৰু এই ফর্মটোকে কয় আমি 2 point form so let's do a question
সো এইটো আমাৰ ইকুৱেশ্যন ইন 2 পইণ্ট ফৰ্ম y1 আৰু x1 এটা পইণ্ট y2 আৰু x2 আন এটা পইণ্ট সো আমাৰ ইকুৱেশ্যন হ'ল write the equation of a line through the points 1, -1 and 3, 5 so আমাক দুটা পইণ্ট দিয়া আছে এই দুটা পইণ্ট ইউজ কৰি আমি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন বনাব লাগে সো ইয়াতে x1 is equals to 1 মানি ললো তেতিয়া y1 equals to -1 হ'ব x2 equals to 3 হ'ব y2 equals to 5 হ'ব so x1 y1 আৰু x2 y2 কি আছিল আমাক given points so ইয়াতে x1 y1 x2 আৰু y2 ভ্যালু ইয়াতে যেতিয়া আমি সাবস্টিটিউট কৰিম আমি ইকুৱেশ্যন পাম কি y minus y1 is equals to 5 minus y1 divided by 3 minus 1 into x minus 1 এটুক যেতিয়া আমি সিম্পলিফাই কৰিম আমি ফাইনাল ফৰ্মটো আমি কি পাম -3x plus y plus 4 equals to 0 so এইটো হ'ল ইকুৱেশ্যন অফ দি ষ্ট্ৰেইট লাইন ইন 2 পইণ্ট ফৰ্ম so আমাক যেতিয়া দুটা পইণ্ট দিয়া থাকিল এইটো আৰু এইটো ইয়াৰ পৰা আমি x1 y1 আৰু x2 y2 আমি যিকোনো এটা পইণ্টক দি দিলো আমি এটা x1 3 কৰিব পাৰিলো আৰু y1 5 কৰিব পাৰিলো একো কথা নাই x2 1 দিব পাৰিলো আৰু y2 -1 দিব পাৰিলো হেতু একো প্ৰবলেম নাই সো ইয়াতে আমি x1 y1 আৰু x2 y2 লিখিলো তাৰ পৰা আমি x1 y1 আৰু x2 y2 ৰ ভ্যালু এই যি ইকুৱেশ্যন আছে ইয়াতে আমি সাবস্টিটিউট কৰিলো আৰু আমি ফাইনাল এইটো ইকুৱেশ্যন অফ দা ষ্ট্ৰেইট লাইন পালো সো আমাৰ নেক্সট হ'ল গ্ৰেডিয়েন্ট ফৰ্ম সো এই গ্ৰেডিয়েন্ট ফৰ্মৰ বাবে ইয়াৰে নামটোৰ পৰা ঠিক গম নাপাবা বাট ষ্টিল এই গ্ৰেডিয়েন্ট ফৰ্মৰ বাবে আমাক কি লাগে মই কওঁ এই গ্ৰেডিয়েন্ট ফৰ্মৰ বাবে আমাক লাগিব ফাৰ্স্ট the slope m আৰু সেই লাইনৰ y intercept c মানে slope মানে জানে যে tan theta মানে এই tan of the inclination of the line আমি slope বুলি কওঁ এতিয়া y intercept মানে কি এই যে আমাৰ লাইন আছে ঠিক আছে এই লাইনে y axis ক এই m পইণ্টত কাট কৰিছে so এই m পইণ্টৰ ডিসটেন্স from the x axis is c মানে এই পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব x কোঅৰ্ডিনেট 0 y কোঅৰ্ডিনেট c so c যি c আছে সেই c কোৱা হয় y intercept of the line so ইয়াতে হে লিখা আছে suppose l be a line on the xy plane and let the line catch the y-axis at a distance of c from the origin and forms an angle theta with the x-axis in the anti-clockwise sense. So y is called the c is called the y-intercept. C kami y-intercept boli kau. And theta is the inclination of the line. Are inclination jita theta hobo slope ki hobo slope m is equals to tan theta. So আমি এটা আমাক দিয়া আছে কি m দিয়া আছে আৰু c দিয়া আছে ইয়াৰ পৰা আমি ইকুৱেশ্যন অফ দা ষ্ট্ৰেইট লাইন উলিয়াব লাগে ঠিক আছে সো তাৰ বাবে আমি এতিয়া কি কৰিম আকৌ যেটা ইকুৱেশ্যন উলিয়াব লাগে তাৰ বাবে এটা কমন বস্তু হল আমি আৰবিট্ৰাৰি পইণ্ট p x, y ল'ব লাগিব সো এই যে লাইন আছে লাইনত আকৌ আমি এটা পইণ্ট p ললো x, y তাৰে পিছত আমি ডিসকাস কৰিম এই ট্ৰায়াঙ্গলৰ থ্ৰুদি ট্ৰায়াঙ্গল p m n so triangle PMN not angle PMN theta hoy ঠিক আছে so tan theta যে tan theta আছে tan theta আমি কি বুলি লিখিব পাৰিম PN divided by MN ইয়াতে লিখিছো tan theta is equals to PN divided by MN এতিয়া PN কি হ'ব ঠিক আছে
So a point to coordinate x comma y. So a point to distance from x axis hobo y. আকৌ আমি এই যি লাইন আছে এই লাইনত MO distance to amar C কি হল y intercept এই MO পর আমি perpendicular এডাল টানি PR ঠিক আছে সো এই যে PR লাইন আছে এই PR আমি MO পর perpendicular টানিলে এই লাইন ডাল মানে y axis আৰু PR দুটা parallel হবো parallel হলে NR distance to কি হবো যেহেতু এইটো distance C NR distance to C হবো NR distance to যেটা C হয় PN distance to কি হবো PR minus NR PR কি আছিল Y NR কি আছিল C so PN is equals to PR minus NR that is equals to Y minus C ইয়াতে লেখা আছে PN is equals to PR minus NR that is equals to Y minus C আৰু MN কি হবো MN হল এই পয়েন্টৰ x coordinate to মানে x coordinate to distance from the y axis আৰু এইটো হবো MN so tan theta is equals to PN by MN that is equals to y minus c divided by x tan theta জায়গাত আমি কি লিখিম m so m is equals to y minus c divided by x এটা এইটো নহয় যে তোমালোক অকল m এ দিয়া থাকিব suppose আমাক angle theta দিয়া থাকিল angle theta পৰা আমি m উলিয়াব পাৰিম tan of angle theta is equals to m so tan theta কৰিবলৈ আমি m উলিয়াব পাৰিম আৰু তাৰ পৰা আমি এইটো ইকুৱেশ্যনত পুট কৰি ইকুৱেশ্যন অফ the straight line আনিব পাৰিম so let's revise once so gradient formত আমাক কি দিয়া থাকিব আমাক দিয়া থাকিব slope by inclination দিয়া থাকিলে আমি slope উলিয়াব পাৰিম so আমি মানিলো যে আমাক slope দিয়া থাকিব m আৰু y intercept c y intercept কি হল এই লাইনে y axis ত যি পয়েন্টত কাট কৰিব সেই পয়েন্টৰ y coordinate টো আমি y intercept বুলি কম so তাৰ বাবে আমি ইকুৱেশ্যন উলিয়াৰ বাবে কি কৰিম আমি যিকোনো এটা আৰবিট্ৰাৰি পয়েন্ট p লম px, y তাৰে পিছত pmn এই ট্ৰায়াঙ্গলটোৰ পৰা আমি tan theta উলিয়াব চেষ্টা কৰিম so tan theta is equals to pn by mn pn কি হ'ব y a distance to y minus c a distance to c divided by mn কি হ'ব x so y minus c divided by x so m is equals to y minus c divided by x y minus c is equals to mx y is equals to mx plus c so this is the equation of a straight line in gradient form so now gradient form or কিছু important point suppose the line passes through the origin ঠিক আছে suppose the line passes through the origin in that case c is equals to 0 so যেতিয়া c is equals to 0 হবো আমাৰ ইকুৱেশ্যনটো আছিল y is equals to mx plus c y is equals to mx plus c c 0 বাবে আমি এটা c গুছাই দিলো so y is equals to mx is the equation of a line passing through the origin having gradient m to very important point এটা যেতিয়া আমাক কোৱাই থাকিব যে যিকোনো এটা লাইন অৰিজিনেৰে পাস কৰে আৰু সেই লাইনৰ আমাক ইনক্লিনেশন বা স্লোপ দিয়া থাকে আমাক ইনক্লিনেশন দিয়া থাকিলে আমি স্লোপ উলিয়াব পাৰিম সো যেতিয়া আমাক স্লোপটো দিয়া থাকিব তেতিয়া সেই লাইনৰ ইকুৱেশ্যন আমি কেনেকৈ দিব পাৰিম y is equals to mx এটো কোৰ পৰা আহিল যেটো লাইনটো 0,0 ৰে পাস কৰিব তাৰ y intercept 0 হ'ব so ইকুৱেশ্যনটো কি হ'ব y is equals to mx now if the line is parallel to x-axis then theta is equals to 0 so tan theta equals to tan 0 that is equals to 0 so
যেতিয়া সেই আমাক দিয়া লাইনটো প্যাৰেলেল টু এক্স এক্সিস হ'ব মানে এইটো আমাক এক্স ওয়াই কোঅৰ্ডিনেট দিয়া আছে লাইনটো সাপোজ এনেকুৱা হ'ল এল যেতিয়া লাইনটো এনেকুৱা হ'ব তেতিয়া তাৰ ইনক্লিনেশন হ'ব 0 যেতিয়া 0 হ'ব তেতিয়া tan theta 0 হ'ব tan theta 0 মানে স্লোপ 0 সো আমাৰ ইকুয়েশন কি আছিল y mx c যেহেতু স্লোপ 0 m 0 হল আৰু y আমি মানে ফাইনাল ফর্ম আমি কি পাম y c এইটো আগতেও ডিসকাস কৰিছিলো আমি যেটা আমি ইকুয়েশন হবে straight line ডিসকাস কৰিছিলো that is parallel to y axis or parallel to x axis so parallel to x axis হলে আমি এইটো ফর্ম পাম তাৰপিছত if the line is perpendicular to x axis then theta is equals to 90 and m is equals to tan 90 which is not defined ঠিক আছে সো তারপর আমি ইম্পর্টেন্ট পয়েন্ট কি পাম যেতিয়া যিকোনো এটা লাইন প্যারালাল টু y axis থাকিব সেই লাইনৰ ইকুয়েশন আমি গ্ৰেডিয়েন্ট ফর্মত এক্সপ্ৰেস কৰিব নোৱাৰো কাৰণ গ্ৰেডিয়েন্ট ফর্মত এক্সপ্ৰেস কৰিবলৈ হলে আমাক কি লাগিব y mx c m টো কি আছিল m হল গ্ৰেডিয়েন্ট মানে tan theta আৰু যেতিয়া যিকোনো এটা লাইন প্যারালাল টু y axis হ'ব tan theta ডিফাইন নহয় যেতিয়া tan theta আমি ডিফাইন কৰিব নোৱাৰিম তাৰ ইকুয়েশনো আমি লিখিব নোৱাৰিম so whenever we have a line parallel to y axis its equation cannot be represented in gradient form আনটা হল যে গ্ৰেডিয়েন্ট ফৰ্মক আমি কেতিয়াবা ইন্টাৰসেপ্ট গ্ৰেডিয়েন্ট ফৰ্ম বুলি কওঁ মানে ইন্টাৰসেপ্ট মানে আমাক লাগিব y intercept c আৰু gradient m so basically এই ইকুয়েশনটো নামতে গম পাও আমি যে ইকুয়েশনটো লিখিবলৈ হলে আমাক কি দুটা প্যাৰামিটাৰ লাগিব c আৰু so let us take a question so question to namak diya ache je write the equation of a line for which tan theta equals to 1/2 where theta is the inclination and y intercept is -3/2 so ইয়াৰ আগতে আমি যি পঢ়িলো স্লোপ ইন্টাৰসেপ্ট ফৰ্ম হেতু কোৱেশ্চন হয়তো আমাক স্লোপ তো দিয়া আছে আৰু আমাক y intercept তো দিয়া আছে ইয়াৰ পৰা আমি ইকুয়েশন তো উলাব লাগে so m কি হ'ব 1/2 আৰু c হ'ব -3/2 that is intercept আৰু m to হ'ল slope so y equals to mx plus c আমাৰ ইকুয়েশন তো আছিল আমি m ৰ জাগাত 1/2 সাবস্টিটিউট কৰিলো আৰু c ৰ জাগাত -3/2 সাবস্টিটিউট কৰিলে এইটো আমি ফাইনাল ইকুয়েশন তো পালো required equation so next আমাৰ টপিক তো হ'ল intercept form of a straight line so intercept form of a straight line ইয়াৰে আগৰ আমাৰ ইকুয়েশন তো আছিল যেতিয়া আমাক এনেকৈ দিয়া আছে আৰু এই লাইনৰ আমি ডিসকাস কৰিছিলো যে এই যে ডিসটেন্স তো মানে লাইনে y axis ৰ যি পইণ্টত কাট কৰে সেই পইণ্টৰ y কোঅৰ্ডিনেটক আমি y intercept বুলি কম সিমিলারলি সেই লাইনে x axis ত যি পইণ্টত কাট কৰিব সেই পইণ্টৰ x কোঅৰ্ডিনেটক আমি x intercept বুলি কম for example এইটো ইকুয়েশনত এইটো লাইনত চোৱা এই লাইনে x axis ত a, 0 ত কাট কৰিছে সো এই লাইনৰ x intercept কি হ'ব a similarly y intercept যেতিয়া লাইনে 0, b কাট কৰে y axis ত y intercept কি হ'ব b সো এইটো intercept form of equation derive কৰিবলৈ আমি 2 point form of a straight line ইউজ কৰিম মানে আমাক যেতিয়া এই লাইন দিয়া আছে আৰু আমাক x intercept আৰু y intercept দিয়াই থাকে তেতিয়া এই পইণ্টটো আমি জানি লব পাৰিম মানে সাপোজ আমাক কৈছে যে এই ডিসটেন্স তো b দি দিছে আৰু এই ডিসটেন্স তো a দিছে সো এই পইণ্টটো কি হ'ব এই লাইনত x কোঅৰ্ডিনেট তো 0 হ'ব আৰু y কোঅৰ্ডিনেট তো হ'ব এই ডিসটেন্স তো কি b similarly এই পইণ্টটো হ'ব 1, 0 সো আমি যদি 2 point form equation of a straight line ৰ বাবে আমাক দুটা পইণ্ট লাগিছিল সেই দুটা পইণ্টৰ জাগাত আমি
এই দুটা পইণ্ট সাবস্টিটিউট কৰি দিওঁ তেতিয়া a আৰু b ৰ মাজ a আৰু b ইউজ কৰি আমি ইকুৱেশ্যন অফ দা ষ্ট্ৰেইট লাইনটো পাই যাম মানে এইটো আছিল আমাৰ y minus y1 is equals to b is equals to y2 minus y1 by x2 minus x1 into x minus x1 ইয়াতে y1 হ'ল 0 x1 হ'ল a y2 হ'ল b আৰু x2 হ'ল 0 so এইটো যেটা পুট কৰিলো আমি এনেকুৱা পাম ইয়াৰে পৰা minus bx ক আমি লেফট সাইডে আনিম তাৰে পিছত ab দি ডিভাইড কৰিম তেতিয়া আমি কি পাম x by a plus y by b is equals to 1 এই ইকুৱেশ্যনটো কয় ইন্টাৰসেপ্ট ফৰ্ম অফ এ straight line মানে এই ইকুৱেশ্যনত a টো কি হ'ল x ইন্টাৰসেপ্ট আৰু y টো কি হ'ল আৰু b টো কি হ'ল y ইন্টাৰসেপ্ট সো যেতিয়া আমাক দুটা ইন্টাৰসেপ্ট দিয়াই থাকে এটা লাইনৰ আমি এই লাইনৰ ইকুৱেশ্যনটো কেনেকৈ কৰিব পাৰিম এনেকৈ x by x intercept plus y by y intercept is equals to 1 so this is the equation of a straight line in intercept form so ইয়াৰ বাবে আমি বেসিক্যালি আমি ইউজ কি কৰিলো 2 point form so let me revise once so equation to derive কৰিবৰ বাবে আমাক কি দিয়া আছে আমাক x coordinate মানে x intercept দিয়া আছে আৰু y intercept দিয়া আছে এই দুইটা interceptৰ পৰা আমি এই দুটা পইণ্ট পাম এই স্ট্ৰেইট লাইনত এই দুটা পইণ্ট কি হ'ল এটা পইণ্ট হ'ল যত এই লাইনে x এক্সিসক কাট কৰিছে আনটো পইণ্ট হ'ল যত এই লাইনে y এক্সিসত কাট কৰিছে সো এই পইণ্ট কেইটা আমি পাম a, 0 আৰু 0, b এই যে পইণ্ট আছে এই পইণ্টৰ পৰা আমি ইকুৱেশ্যনটো ডিৰাইভ কৰিম তাৰ বাবে আমি কি লম 2 পইণ্ট ফৰ্ম অফ দা ইকুৱেশ্যন হেইটো ৰেফাৰেন্সত আমি আনিম 2 পইণ্ট ফৰ্ম ৰেফাৰেন্সৰ বাবে আমাক দুটা পইণ্ট লাগিছিল এই দুটা পইণ্ট আমি অলৰেডি ইন্টাৰসেপ্টৰ পৰা পাই গৈছো এই দুটা পইণ্ট আমি এটা সাবস্টিটিউট কৰিলো y minus y1 is equals to y2 minus y1 by x2 minus x1 into x minus x1 so এইটো সাবস্টিটিউট কৰিলে আমি ফাইনাল ফৰ্মটো এনেকুৱা কৈ পাম x by a plus y by b is equals to 1 আৰু এইটো হ'ল intercept form of straight line so let's have a question so এইটো হ'ল আমাৰ intercept form of a straight line আমাৰ question টো হ'ল find the equation of a line which makes intercepts -3 and 2 on the x and y axis respectively মানে আমাক দিয়া আছে লাইন এডাল যাৰ x intercept হ'ল 3 y intercept হ'ল 2 so ইয়াতে a হল x intercept আৰু b হল y intercept আমি জানো so x intercept ৰ ভ্যালু আমি ইয়াতে যদি সাবস্টিটিউট কৰো a জায়গাত আৰু y intercept ৰ ভ্যালু আমি b জায়গাত সাবস্টিটিউট কৰো তেতিয়া আমি ইকুৱেশ্যন অফ দা ষ্ট্ৰেইট লাইন পাই যাম so ইয়াতে a -3 হল b -2 হল আমি a এর জায়গাত -3 সাবস্টিটিউট কৰিলো আৰু b এর জায়গাত 2 সাবস্টিটিউট কৰিলো তারপর আমি এইটো পালো which is the equal straight line ঠিক আছে so আজিৰ কাৰণে এইখিনিয়ে থাকিল নেক্সট টিউটোৰিয়েলত আমি নরমাল ফর্ম অফ স্ট্রেট লাইন ডিসকাস কৰিম যদি তোমালোকৰ কিবা ডাউট থাকে প্লিজ ফিল ফ্ৰী টু কমেন্ট মই এইবিলাক সবৰে উত্তৰ দি দিম ঠিক আছে থ্যাংক ইউ